অৱশ্যে ইতিমধ্যে বানৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহামাৰী যি জাপানীজ এনকেফেলাইটিছ হওক মেলেৰিয়া সদৃশ ৰোগে ইতিমধ্যে প্ৰাদুৰ্ভাৱ হৈছে আৰু সেই ক্ষেত্ৰত আচলতে দেখা যায় যে আমি যদি চাওঁ আমাৰ যিটো চৰকাৰী তথ্য অনুসৰি ইতিমধ্যে তিয়ক যিটো বিধানসভা সমষ্টি তিয়ক বিধানসভা সমষ্টিৰ আচলতে আজি তাৰিখলৈকে প্ৰায় 13জনকৈ আচলতে জাপানীজ এনকেফেলাইটিছ বা মেলেৰিয়া সদৃশ ৰোগত আচলতে আক্ৰান্ত ৰোগী এই মুহূৰ্তত বিভিন্ন প্ৰান্তত আছে আৰু ইতিমধ্যে যি খবৰ আছে যে বিগত যিটো মাহত ইতিমধ্যে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছত তিয়কৰ 2জনকৈ ব্যক্তি ইতিমধ্যে মৃত্যুবৰণ কৰিব লগা হৈছে কিন্তু এই গোটেই যিটো তথ্য আচলতে অতি ভয়ানক তথ্য আৰু এই তথ্যই আচলতে সকলোকে সচকিত কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই ক্ষেত্ৰত যে স্বাস্থ্য বিভাগৰ আচলতে কেনেকুৱা ধৰণৰ আচলতে পদক্ষেপ আজি তাৰিখে মই যিহেতু কৈছোঁ যে যোৰহাটৰ বিশেষকৈ তিয়কৰ বিভিন্ন যি অঞ্চল বিশেষকৈ জাজিমুখ হওক কাৱৈমাৰী হওক এজাৰগুৰি হওক এই যিবিলাক অঞ্চল আচলতে আমি শিঙিমাৰী আৰম্ভ কৰি হাতীখাল এই বিভিন্ন যিবিলাক অঞ্চল সেই বানে ধৰি যোৱা অঞ্চলবিলাকত কিন্তু এই ধৰণৰ ৰোগৰ আজি যে প্ৰাদুৰ্ভাৱ সম্পূৰ্ণ নহ'ব তাৰ কোনো ধৰণৰ আজি তাৰিখত অনুৰোধ কৰিব নোৱাৰি কিন্তু এই ক্ষেত্ৰত যদি আমি সেই অঞ্চলবিলাকলৈ যাওঁ তাত কিন্তু দেখা যায় যে স্বাস্থ্য বিভাগৰ যেনেকুৱা ধৰণৰ আচলতে তৎপৰতা সেই তৎপৰতা কিন্তু ইমান পৰিলক্ষিত নহয় যিহেতু আজি তাৰিখত সেই অঞ্চলবিলাকত কিন্তু GDD চুটিয়াকে আদি কৰি বিভিন্ন ধৰণৰ আচলতে এই ৰোগ নিৰাময়ৰ কাৰণে যিসমূহ পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কিন্তু আজি তাৰিখেও তেনেধৰণে তৎপৰতা দেখা পোৱা নাই স্বাস্থ্য বিভাগক মই আচলতে স্থানীয় যিসকল আচল নেতৃত্ব আছে তেখেতসকল হয় আচলতে চব হিমন্ত বিশ্ব চৰকাৰে যিমানেই ঢাকুল নমজক যে স্বাস্থ্য খণ্ডটো যিমানেই তেওঁ ডাঠি নকওক যে স্বাস্থ্য বিভাগটো আজিৰ তাৰিখত বহুত উন্নত কিন্তু আমি সেইটো কোনো তাৰিখত সঁচাৰ্থত প্ৰতিফলিত হোৱা দেখা নাই কিয়নো আজি পানী শুকাই যোৱা প্ৰায় যিহেতু 10-15 দিন হৈ গ'ল কিন্তু তাৰ পিছতো আমি ৰাজহুৱা অভিযোগ মতে যে আজিৰ তাৰিখত বহুতকেইটা আমাৰ যোনটো পানীৰ যোনটো বানে যোনটো ধোৱা এলেকা তাত আজি তাৰিখত স্বাস্থ্য বিভাগৰ বহুতো লোক উপস্থিত হোৱা আমি আজিলৈকে তেওঁলোকৰ পৰা নাই হোৱা বুলি আমি অভিযোগ পাইছোঁ আৰু বিশেষকৈ বানে ধুই যোৱাৰ পিছত যিখিনি বিশেষকৈ মহামাৰী সংক্ৰমণ হয় বিশেষকৈ এতিয়া মেলেৰিয়া ডেংগুৰ যোনখিনি মহামাৰী সংক্ৰমণ হৈ আছে সেইখিনি প্ৰতিষেধক স্বৰূপে আজিলৈকে আমি একো ধৰণৰ ব্যৱস্থা আজিৰ তাৰিখত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰ এই মাধ্যমৰ যোগেদি স্বাস্থ্য বিভাগৰ আমাৰ মহকুমা স্বাস্থ্য বিষয়াকে ধৰি প্ৰাথমিক স্বাস্থ্য বিষয়া তেওঁলোকক আমি দাবী জনাইছোঁ যে অতি সোনকালে বানে যোনখিনি এলেকা প্লাবিত কৰিছিল সেই এলেকাসমূহত DDT ছটিয়াৰ লগতে যোনখিনি বাগান এৰিয়াৰ পৰা আদি কৰি যোনখিনি এলেকাত মানে জনবসতি ঘন য'ত যোনখিনি এলেকাত মহৰ পৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক আছে সেই এলেকাখিনি তেওঁলোকে DDTৰ দৰে এই সংক্ৰমণখিনি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি কাকজান অঞ্চলতাই এই মাধ্যমৰ যোগেদি দাবী জনাইছোঁ কেনেকুৱা ধৰণৰ আপোনালোক যিহেতু বান বিধ্বস্ত যিবিলাক অঞ্চলতে আপোনালোক কৰিছে সেই অঞ্চলবিলাকত আজি তাৰিখত লোকৰ যিবিলাক ক্ষতি নোহোৱা হৈছে তাৰ পাছত আচলতে যিটো স্বাস্থ্য বিভাগৰ তাৰপিছত যেনেকুৱা ধৰণৰ তৎপৰতা হ'ব লাগিছে আজি যদি যায় আমি সেইদিনা যেতিয়া আমি চাংমাইগড় অঞ্চললৈ গৈছোঁ চাংমাইগড় অঞ্চলৰ ৰাইজে কৈছে আজিৰ তাৰিখত কিন্তু আমাৰ ইয়াত কোনো ধৰণৰ স্বাস্থ্য কম নহয় যিসমূহ লোক আজিও কোনো নাৱৰ ওপৰত বাস কৰিছে এই ক্ষেত্ৰত আচলতে আপোনালোকে বিভাগক কি হয় আচলতে এনেই মই সেইটোৱে কৈছোঁ যে চাওক আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যিমানেই ঢাক ঢোল নবজাওক কিন্তু আজিৰ তাৰিখত স্বাস্থ্যখণ্ডৰ একদম এটা পয়া লগা অৱস্থাত চলি আছে কিয়নো চাওক বানে ধুই যোৱাৰ পিছত তাৰ যিখিনি মহামাৰী আহে মানুহৰ যিখিনি বেমাৰ আজাৰ হয় পানীৰ ফলত তাৰ কোনো ধৰণৰ প্ৰতিকাৰক গ্ৰহণ নকৰাটো আচলতে স্বাস্থ্য বিভাগটোৰ কাৰণে এটা বৰ লজ্জাজনক কথা কিয়নো স্বাস্থ্য বিভাগটোৰ যোনখিনি কাম তেওঁলোকে গৈ যোনখিনি গাঁও এলেকাত মানুহখিনি বিপদত পৰি আছে যিহেতু পানীৰ জেগা আৰু সেই মানুহখিনি ইয়ালৈ আহিবলৈও এতিয়া বৰ্তমান যাতায়াতৰ যিটো অৱস্থা পানীৰ মাজত থকা মানুহখিনি কিন্তু সেইখিনি সহায় কৰাটো তেওঁলোকৰ যোনটো দায়িত্ব বা কৰ্তব্য সেইখিনি আমাৰ কোনো ধৰণৰ পৰিচিত হোৱা নাই কিয়নো তেওঁলোকৰ পৰা আমি ৰাজহুৱা অভিযোগ পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি দাবী জনাওঁ যে অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ এইটো বিষয় আৰু ইতিমধ্যে যিটো তথ্য ইতিমধ্যে ক'বলৈ আহিছে যদি ভয়ানক এটা মাহত নহয় যিসকল বিভিন্ন স্থানত 13জনকৈ লোকে ইতিমধ্যে মই কোনেও কৈছোঁ যে 13জনকৈ লোকে ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ বা মেলেৰিয়া সদৃশ ৰোগত ইতিমধ্যে আক্ৰান্ত হৈ আছে এইটো চৰকাৰী তথ্য আৰু তাৰ ওপৰতে আৰু 2জনকৈ ব্যক্তি ইতিমধ্যে কিন্তু মৃত্যুবৰণ কৰিব লগা হৈছে তাৰ পাছতো যে যিটো বিভাগ বা যিটো চৰকাৰী সংশ্লিষ্ট বিভাগসমূহে যে যিটো তৎপৰতা দেখুওৱা নাই এই ক্ষেত্ৰত এইসমূহৰ ক্ষেত্ৰত সজাগতা আমাৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি বান বিধ্বস্ত অঞ্চলবিলাকলৈ যদি যাওঁ যদি আমি চাংমাইগড় অঞ্চল যাৰ এটা উত্তৰুৱা অঞ্চল আজি তাৰিখতো যিসমূহ অঞ্চল নাৱত যাব লাগে মানুহ নাৱত আছে সেই অঞ্চলবোৰত কিন্তু আজি তাৰিখতো যে স্বাস্থ্য বিভাগ কৰিবলৈ পোৱা নাই এই কথাবোৰ কিন্তু যথেষ্ট ধৰণৰ শংকা কঢ়িয়াইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা